আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত আলোচনা কৰে আসুৰ এটা সজাতি দলে। উল্লেখযোগ্য যে 10 ফেব্ৰুৱাৰীৰ পৰা উচ্চ মাধ্যমিক আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষা। দুয়োটা পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে পৰিষদৰ সৈতে আলোচনাত মিলিত হয় আসু। অধীৰ আগ্ৰহেৰে ৰৈ থকা জীৱনৰ এটি গুৰুত্বপূৰ্ণ দুটাকৈ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যাতে খুব সুকলমে অনুষ্ঠিত কৰিব পাৰি। গতিকে তাৰ কাৰণে আজি আমি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ কৰিলোঁ আৰু আমি আমাৰ যিখিনি পৰীক্ষা সন্দৰ্ভত আমাৰ ক'বলগীয়া অবজাৰভেশ্যন পৰ্যবেক্ষণ আমি দাঙি ধৰিলোঁ যাতে ভালকৈ পৰীক্ষা অনুষ্ঠিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ চাপ নোলোৱাকৈ পৰীক্ষাত বহিব পাৰে আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা ফলাফল দিয়ালৈকে যাতে ছাত্ৰ ছাত্ৰীসকলে এটা মানসিক স্তৰ যাতে এটা চাপমুক্ত স্তৰত থাকিব পাৰে। গতিকে গোটেই পৰীক্ষাৰ যাতে ত্ৰুটিহীনভাৱে হয়, যাতে ক'তো ত্ৰুটি নাথাকে, ভালকৈ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে আমি আহ্বান জনালোঁ। আমি যিমান দূৰলৈ গম পাইছোঁ কথা পাতি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতকৈ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হৈছে। এইবাৰ যদিও চৰকাৰে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে পৰীক্ষা কেৱল চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানতে অনুষ্ঠিত হ'ব, গতিকে চেণ্টাৰৰ সংখ্যা বৃদ্ধি পাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত মুঠ 1046টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত 821টা চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 4,38,565 গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ ছাত্ৰ ছাত্ৰী আছে 3,33,000।